হয় চাওক, আমি ইজাহাত দিবলৈ আজি বাধ্য হৈছোঁ এটা কাৰণত। যোৱাকালি মানে বিলেচিপাৰাৰ বিধায়ক UDF দলৰ এজন বিধায়ক শামছুল হুদা তেখেতে চিৰাকটা দৈখোৱা বজাৰত এখন দলং উদ্বোধন কৰিব মানে আধাৰশিলা স্থাপন কৰিবলৈ গৈছিল। যোৱাত দেখা গৈছে তাত এজন আমাৰ শ্ৰমিক, তেওঁ এজন মানে কাম কৰি থকা মানুহ, এজন শ্ৰমিক। এই শ্ৰমিকক যেনেকৈ কলগছৰে তাক এটা কলগছ লৈ সৰু কলগছ হোৱাৰ কাৰণত যিটো কলগছৰে তাক মাৰপিট কৰিলে, ৰাইজৰ সন্মুখত তাৰ বুকুত ধৰি লৈ আহিলে, ধৰি এনে চৰিয়ালে, তাক এনেকৈ অপমান কৰিছে। আমি এইটো আজি অভিভাৱক গোৱালপাৰা আক্ৰাচুই আমি এইটো লাজ পাইছোঁ। কাৰণ এজন জনপ্ৰতিনিধি, তেওঁক ৰাইজে ভোট দিছে তেওঁৰ উন্নয়নৰ কাৰণত। ৰাইজৰ মাজতে যদি তেওঁ ৰাইজৰ মাজত যদি মাৰপিট কৰে, মাৰপিটেৰ নিচিনা ঘটনা যেতিয়া কৰিছে, আমি লজ্জাজনক পাইছোঁ তেওঁক। আমি এই কাৰণে আজি তামাহাট থানাত আজি আমি আনডিবেটেড গোৱালপাৰা আক্ৰাচুৰ তৰফৰ পৰা আমি এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু বিধায়কজনক অতি সোনকালে আমাৰ ৰাজ্যপাল মহোদয়ে তেখেতৰ বিধায়ক পদ খাৰিজ কৰিব লাগে আমি দাবী জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে এজন বিধায়কে যেতিয়া পাব্লিক প্লেচত তেওঁক মাৰপিট কৰিব পাৰিছে, গৌৰীপুৰৰ ল'ৰা এজন সাধাৰণ শ্ৰমিক এজন শহীদুল হক, তেখেতক যে মাৰপিট কৰিছে, এইটো আমি মুঠে সহ্য কৰিব পৰা নাই। কাৰণ এক লজ্জাজনক ঘটনা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমে তেখেতৰ বিধায়ক পদ ইতিমধ্যে খাৰিজ কৰি দিব লাগে আৰু তেওঁক আইনত আনি তেওঁৰ যিটো শাস্তি, এই শাস্তি যাতে আইনে তেখেতক দিয়ে, তাৰ কাৰণে আজি আমি তামাহাট থানাত এখন ইজাহাৰ দাখিল কৰিছোঁ। হয় চাওক, আমি ইজাহাত দিবলৈ আজি বাধ্য হৈছোঁ এটা কাৰণত। যোৱাকালি মানে বিলেচিপাৰাৰ বিধায়ক UDF দলৰ এজন বিধায়ক শামছুল হুদা তেখেতে চিৰাকটা দৈখোৱা বজাৰত এখন দলং উদ্বোধন কৰিব মানে আধাৰশিলা স্থাপন কৰিবলৈ গৈছিল। যোৱাত দেখা গৈছে তাত এজন আমাৰ শ্ৰমিক, তেওঁ এজন মানে কাম কৰি থকা মানুহ, এজন শ্ৰমিক। এই শ্ৰমিকক যেনেকৈ কলগছৰে তাক এটা কলগছ লৈ সৰু কলগছ হোৱাৰ কাৰণত যিটো কলগছৰে তাক মাৰপিট কৰিলে, ৰাইজৰ সন্মুখত তাৰ বুকুত ধৰি লৈ আহিলে, ধৰি এনে চৰিয়ালে, তাক এনেকৈ অপমান কৰিছে। আমি এইটো আজি অভিভাৱক গোৱালপাৰা আক্ৰাচুই আমি এইটো লাজ পাইছোঁ। কাৰণ এজন জনপ্ৰতিনিধি, তেওঁক ৰাইজে ভোট দিছে তেওঁৰ উন্নয়নৰ কাৰণত। ৰাইজৰ মাজতে যদি তেওঁ ৰাইজৰ মাজত যদি মাৰপিট কৰে, মাৰপিটেৰ নিচিনা ঘটনা যেতিয়া কৰিছে, আমি লজ্জাজনক পাইছোঁ তেওঁক। আমি এই কাৰণে আজি তামাহাট থানাত আজি আমি আনডিবেটেড গোৱালপাৰা আক্ৰাচুৰ তৰফৰ পৰা আমি এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু বিধায়কজনক অতি সোনকালে আমাৰ ৰাজ্যপাল মহোদয়ে তেখেতৰ বিধায়ক পদ খাৰিজ কৰিব লাগে আমি দাবী জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে এজন বিধায়কে যেতিয়া পাব্লিক প্লেচত তেওঁক মাৰপিট কৰিব পাৰিছে, গৌৰীপুৰৰ ল'ৰা এজন সাধাৰণ শ্ৰমিক এজন শহীদুল হক, তেখেতক যে মাৰপিট কৰিছে, এইটো আমি মুঠে সহ্য কৰিব পৰা নাই। কাৰণ এক লজ্জাজনক ঘটনা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমে তেখেতৰ বিধায়ক পদ ইতিমধ্যে খাৰিজ কৰি দিব লাগে আৰু তেওঁক আইনত আনি তেওঁৰ যিটো শাস্তি, এই শাস্তি যাতে আইনে তেখেতক দিয়ে, তাৰ কাৰণে আজি আমি তামাহাট থানাত এখন ইজাহাৰ দাখিল কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।